জিন্দাবাদ 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 সদস্য সন্ত্ৰাস ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক পাপু হাছান ডাঙৰ আগুৱাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৱে জানে যে ভাৰত চৰকাৰৰ অধীনত যিখিনি ৰাজ্য আছে সংবিধানে প্ৰদত্ত কৰা সাংবিধানিক অধিকাৰ চাওতালসকলে ইতিমধ্যেই ৩৪২ নং অনুচ্ছেদ অনুযায়ী চাওতালসকল ভাৰতবৰ্ষত থকা চাওতালসকলে জনজাতিকৰণ হয়। অসমৰ লাগি থকা উত্তৰ পূৰ্বাঞ্চলে যদি মণিপুৰ মিজোৰাম অৰুণাচলৰ চাওতালসকলে যদি জনজাতি পায় অসমৰ জনজাতি কিয় নাপাব? এইটো প্ৰশ্ন আমি মুখ্যমন্ত্ৰী চৰকাৰলৈ আঙুলিয়াই দিছোঁ। আমাক স্পষ্টকৈ জনাই দিয়ক কিয় আমি চাওতালসকলে নাপাম অসমৰ। ইতিহাসত লিপিবদ্ধ আছে চাওতালসকল কেতিয়াৰ হয়। এছাম মানুহে আমাক ব্ৰিটিছে অনা চাহ জনগোষ্ঠীৰ লগত আমাক সন্নিৱিষ্ট কৰিব বিচাৰে। আমি প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকক ইতিহাস পঢ়ি আহি এই জনগোষ্ঠীসকল মাত মাতিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু ভাৰত চৰকাৰ পুনৰবাৰ অনুৰোধ জনাইছোঁ, অসম চৰকাৰকো অনুৰোধ জনাইছোঁ, আগন্তুক ২৫ তাৰিখে যি বিল আহিবলগীয়া আছে, যি প্ৰতিবেদন মন্ত্ৰী গোটে দিব, সেই প্ৰতিবেদনত তেওঁলোকে চাওতালসকল সুকীয়াভাৱে দিবৰ কাৰণে আমি আজিৰ এই প্ৰতিবাদী সভা যোগেদি আমি আহ্বান জনাইছোঁ তেওঁলোকক। যদি নিদিয়ে তেনে পৰৱৰ্তী সময়ত চাওতাল ছাত্ৰ সন্থাই যেন আন্দোলন ঘোষণা কৰিছে, ইয়াত থাকি মানে উত্তম প্ৰতিবাদ হ'ব, সৰ্বত্ৰই মানে এই প্ৰতিবাদ হ'ব যাতে যেতিয়ালৈকে জনগোষ্ঠীটোক জনজাতিকৰণ নকৰে। ধন্যবাদ। সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসী চাওতাল জনগোষ্ঠীৰ সহযোগত আজি আমি চৰাইদেউৰ মাজমজিয়াৰ পৰা এটা বিশাল সমদল আমি কৰিব লৈছোঁ। আমাৰ মুখ্য উদ্দেশ্য এটাই যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক আজিলৈকে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা নাই। আমাৰ স্পষ্ট কথা, অসম চৰকাৰে যিসমূহ প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াৰ মাজেৰে গৈ যাতে ভাৰত চৰকাৰক সন্মান কৰি যাতে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠী শীঘ্ৰেই জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিবলৈ সেয়া আমাৰ স্পষ্ট শেষ কথা। যদিহে প্ৰদান নকৰে আমি অসমৰ সৰ্বত্ৰে সদৌ ছাত্ৰ সন্থাৰ নেতৃত্ব আমি গণতান্ত্ৰিক আন্দোলন আমি আৰম্ভ কৰিছোঁৱেই, আৰু যদিহে নিদিয়ে আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ২৬ নিৰ্বাচন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকে আন্দোলন কৰিছে, কিন্তু দেখা গৈছে প্ৰতিবাৰে আচলতে ললিপপ প্ৰদান কৰে চৰকাৰে। গোটেই বিষয়টো আচলতে এইবাৰ কেনেদৰে ব্যৱস্থা কৰিব? অসম চৰকাৰক আমি যিসমূহ চৰকাৰ আহি আছে ৫ বছৰ মূৰে চৰকাৰ আহে, প্ৰত্যেক বছৰে যেন লালিটোপ দিয়ে এটা। গতিকে আমি অসম চৰকাৰো এইবাৰো যিহেতু ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত শীতকালীন অধিৱেশনৰ অহাৰ আগ মুহূৰ্তত অসম চৰকাৰে ঘোষণা কৰিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এইবাৰ শীতকালীন অধিৱেশনত যি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিধানসভাত তেখেতসকলে প্ৰতিবেদন দাখিল কৰিব। সেইটো অত্যন্ত লজ্জাজনক কথা যে অসম চৰকাৰে কিয় অসমত বসবাস কৰা জনগোষ্ঠীসমূহক চিনাক্ত কৰি আজিলৈকে জনজাতিকৰণ কৰিব পৰা নাই, সেয়া আমি ধিক্কাৰ জনাইছোঁ। সেয়া অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে। গতিকে অসম চৰকাৰে এই লালিটোপ দিয়া বন্ধ কৰিব লাগে, আৰু যিসমূহ জাতি জনগোষ্ঠী আছে তাৰ লগতে চাওতাল জনগোষ্ঠীসমূহ স্পষ্ট কথা, আমাৰ চাওতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ ভিতৰত আমি জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে। ইয়াৰ লগতে আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত যে জনজাতিকৰণ কথা ওলোৱাৰ লগে লগে এটা এছামে সেই জনজাতিকৰণ প্ৰক্ৰিয়াটোক বিৰোধ কৰি আহিছে। গতিকে তেখেতসকলক আমি স্পষ্টীকৰণ দিছোঁ যে আপোনালোকৰ পৰা আমি অধিকাৰ বিচৰা নাই, আমি ভাৰতবৰ্ষৰ সংবিধানৰ অধিকাৰ বিচাৰোঁ। গতিকে আপোনালোকে এই জনজাতিকৰণ সন্দৰ্ভত যেতিয়া প্ৰশ্ন আহে আপোনালোকে সেই প্ৰশ্নবিলাকটো কঢ়িয়াই নানিব, আৰু যাতে আমি সংবিধানৰ অধিকাৰ বিচাৰোঁ, আপোনালোকৰ কোনো পৈতৃক সম্পত্তি বিচৰা নাই। গতিকে আপোনালোকেও এই এনেধৰণৰ কথা বতৰাৰ পৰা বিৰোধ কৰাৰ পৰা আপোনালোকে বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ।